মঞ্চৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে আজি হোজাই জিলাতো লোকজাগৰণ মঞ্চৰ আহ্বানত আজি দেখিছে হোজাইৰ হিন্দু মুছলমান সম্বন্ধিত সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে। বাংলাদেশত আজি বিগত 4-5 মাহে ধৰি পেলাই হিন্দু সংখ্যালঘুসকলৰ ওপৰত যি বৰ্বৰভাৱে অত্যাচাৰ নিৰ্যাতন হত্যা কৰি থকা হৈছে তাৰ সাধুসন্তক চিন্ময় দাস দেৱক জেলত আবদ্ধ কৰি ৰখা হৈছে বিনা দোষত। আজি তাৰ নাৰীসকলৰ সতীত্ব নষ্ট কৰা হৈছে, তাক বলপূৰ্বকভাৱে হিন্দুসকলক ধৰ্মান্তৰ কৰা হৈছে। এই সমগ্ৰ ঘটনাক আমি লোকজাগৰণ মঞ্চৰ পৰা তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। আমি মহম্মদ ইউনুছ খান চৰকাৰক আমি অনুৰোধ জনাম যে অনতিপলমে হিন্দুসকলৰ ওপৰত হোৱা সেই নিৰ্যাতন তেওঁলোকে বন্ধ কৰক। ভাৰতৰ প্ৰধানমন্ত্ৰী আদৰণীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে ৰাষ্ট্ৰসংঘত এই বিষয়ত সবলভাৱে উপস্থাপন কৰিব লাগে। আজি বাংলাদেশৰ সৈতে থকা সকলো সম্পৰ্ক বিচ্ছেদ কৰিব লাগে, আমদানি ৰপ্তানি সকলোখিনি বন্ধ কৰি দিব লাগে। তেওঁলোকক আমি 1971 চনৰ পৰা জন্মলগ্নৰ পৰা আজিলৈকে আমি ভাৰতীয় এখন বন্ধু ৰাষ্ট্ৰ হিচাপে আমি সদায় তেওঁলোকক সহায় কৰি আহিছোঁ। আমি সামৰিকভাৱে আৰ্থিকভাৱে তেওঁলোকক সহায় কৰি আহিছিলোঁ। আমাৰ সৈন্য বাহিনীয়ে জীৱন দিব লগা হৈছিল তেওঁলোকৰ কাৰণে, অথচ আজি আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাক তেওঁলোকে গচকি পেলাই আমাৰ আৱেগ অনুভূতি ছবিমানত তেওঁলোকে আঘাত আনিছে। আমি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি বাংলাদেশৰ হিন্দু সনাতনীসকলে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে, সেই আন্দোলনক মুখীমুখ কৰাৰ চেষ্টা কৰা হৈছে। কিন্তু মনত ৰাখিব, বাংলাদেশ চৰকাৰে এই কথা মনত ৰখা উচিত যে ভাৰতৰ 140 কোটি জনতা 140 কোটি জনতা আজি বাংলাদেশৰ সেই হিন্দুসকলৰ সৈতে থিয় হৈ আছে। আমি ইয়াৰ প্ৰতিবাদ কৰি আছোঁ আৰু সদায় প্ৰতিবাদ কৰি যাম। আজি বিশ্বত বুকুত আমি আন্তৰ্জাতিক মহলত ইয়াৰ এটা জনমত আমি সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিম, যাতে বাংলাদেশক সমগ্ৰ বিশ্বৰ পৰা অকলশৰীয়া কৰি তোলা হয়। জিলা আয়ুক্তৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে মই ADC মেজপেচি আপোনালোকৰ এই মেমৰেণ্ডামখন ল'বলৈ আহিছোঁ। আমিও জানো যে লাষ্ট 2-3 মাহৰ পৰা বাংলাদেশত কি হৈ আছে আৰু যোনটো এতিয়া চিটুৱেশ্যন হৈছে, চিটুৱেশ্যনটো বৰ ভাল নহয়। আৰু চিটুৱেশ্যনটোৰ পৰা কেনেকৈ প্ৰটেকশ্যন কৰিবলৈ লাগে আমাৰ চৰকাৰে, অসম চৰকাৰে আৰু ভাৰত চৰকাৰে ইয়াক সূক্ষ্ম দৃষ্টিৰে চাই আছে আৰু কি কি কৰিবলৈ পাৰি বাংলাদেশৰ মাইনৰিটি পপুলেশ্যন প্ৰটেকশ্যন কৰিবলৈ কাৰণে সেইটো আমাৰ ভাৰত চৰকাৰে কৰি আছে। আৰু আমি আশা ৰাখিছোঁ যে শীঘ্ৰে বহুত জলদি এইবিলাক প্ৰব্লেমবিলাক যে ছল্ভ হয়। আৰু আপোনালোকৰ যোনটো মেমৰেণ্ডাম আছে, মেমৰেণ্ডামখন মই লৈছোঁ আৰু আপোনালোকে যেনেকৈ বিচাৰিছে আমি এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত প্ৰেচিডেণ্ট বাংলাদেশক ডাইৰেক্ট কৰিম। ধন্যবাদ।